নমস্কাৰ। আজি 2026 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখ। ইতিমধ্যে এই চৰকাৰখনৰ কাৰ্যকাল শেষ হ'বলৈ আৰু বেছি দিন নাই। খুব সম্ভৱ 20 ফেব্ৰুৱাৰী মানৰ ভিতৰত অধিসূচনা জাৰি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত দেখা গৈছে যে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ধৰণৰ কল্যাণকামী আঁচনিসমূহৰ ঘোষণা ইতিমধ্যে সদায় কৰি আছে। ফেচবুক লাইভ যোগেই হওক নতুবা বিভিন্ন ধৰণে এইকেইদিন আঁচনিৰ হিতাধিকাৰী আঁচনিৰ লগতে বিভিন্ন ধৰণৰ চাকৰি বাকৰিৰ ক্ষেত্ৰতো তেখেতে সদায় নতুন ঘোষণা কৰি আছে। কিন্তু এইখিনিতে এটা বিষয়ত তেখেতে যেন কিছু মনোযোগ কমকৈ দিয়া যেন উপলব্ধি হৈছে। সেইটো হৈছে অপ্ৰাদেশিকৃত শিক্ষকসকলৰ সমস্যাটো। আচলতে ভেঞ্চাৰ স্কুলৰ গোটেই কনচেপ্টটো মই ভবাত আটাইতকৈ বেছি ধৰণে এই বিষয়টোৰ ওপৰত নলেজ থকা ব্যক্তি যদি আমি ৰাজনৈতিক ক্ষেত্ৰখনত চাওঁ তেতিয়াহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁক বাহিৰে আন কাৰোৱে তেখেতৰ সমান এই বিষয়টোৰ ওপৰত জ্ঞান আছে বুলি মই ব্যক্তিগতভাৱে মনে নধৰে। তেওঁ এই বিষয়টো খুব পুংখানুপুংখভাৱে তেখেত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত শিক্ষামন্ত্ৰী আছিল তেতিয়াৰ পৰাই এই বিষয়টো তেখেতে চোৱা চিতা কৰি আছে। গতিকে তেখেতৰ নলেজত এই বিষয়টো নিশ্চয়কৈ আছে। কিন্তু তেখেতে 2016 চনৰ প্ৰতিখন নিৰ্বাচনী সভাতো তেখেতে ভেঞ্চাৰ স্কুলৰ গোটেই সমস্যাটোৰ কথা উল্লেখ কৰিছিল প্ৰত্যেকখন নিৰ্বাচনী সভাতে। গতিকে তেখেতে আচলতে আমি যিমান দূৰ জানো তেখেত এজন প্ৰগতিশীল ডাইনামিক চিএম। গতিকে তেখেতে যিবিলাক কথা কয় সেইবিলাক কৰি দেখায় বুলি কোৱা হয় বা আমি কিছু ক্ষেত্ৰত দেখিবলৈ পাইছোঁ। কিন্তু মই এটা কথা সদায় সাঁথৰ হৈ থাকে যে ভেঞ্চাৰ স্কুলৰ সমস্যাটো সম্পৰ্কে তেখেতে ইমান গুৰুত্ব কিয় দিয়া নাই সেই কথাটো মোৰ মনে নধৰে। যিয়ে নহওক সেইবিলাক পিছৰ কথা। কিন্তু অতি শেহতীয়াভাৱে তেখেতে এটা পৰ্টেল মুকলি কৰাৰ কথা কৈছে আৰু সেই পৰ্টেলটোৰ যোগেদি আবেদন কৰি পেলাই ভেঞ্চাৰ স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাম কৰিব। কিন্তু আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে আজি মই প্ৰথমে উল্লেখ কৰিছোঁ যে আজি 23 তাৰিখ জানুৱাৰী। গতিকে পৰ্টেল ইতিমধ্যে খোলা নাই, হয়তো ৰেডি কৰিছে। জানিব পৰা মতে শিক্ষামন্ত্ৰী মহোদয়ে আজি অফিচিয়েল কিছু মিটিং কৰা দেখা গৈছে পৰ্টেল সম্পৰ্কে। হয়তো 2-এদিনতে পৰ্টেল খুলি দিব। দ্বিতীয়তে পৰ্টেল বাৰু খুলি দিলে সেইখিনি ঠিক আছে, আবেদন কৰিলে। এতিয়া ভেৰিফিকেশ্যন কৰি গোটেই কামখিনিৰ যদি অধিসূচনা জাৰি কৰাৰ আগতে সম্ভৱনে? আৰু তাত বিভিন্ন ধৰণৰ পৰ্যায় থাকিব। গতিকে এই বিষয়ে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে বৰ বিশেষ কোনো ধৰণৰ তথ্য পাতি প্ৰকাশ কৰা নাই। এতিয়া হয়তো তেওঁ যদি আগৰ পৰাই যদি এখন তেখেতে যিখিনি যোগ্য সেই যোগ্যৰ যদি স্কুলবিলাকৰ যদি নাম এখন তালিকা প্ৰস্তুত কৰি থৈছে সেইটো আমি নাজানো। কিন্তু ইমান কম সময়ৰ ভিতৰতে অসমৰ থকা ভেঞ্চাৰ স্কুলবিলাকৰ পৰ্টেলৰ যোগেদি আবেদন কৰি ভেৰিফিকেশ্যন কৰি গোটেইখিনি কাম কৰিবলৈ সময় হ'বনে সেই কথাটো বৰ চিন্তনীয় বিষয়। এই ক্ষেত্ৰত মই আটাইতকৈ বেছি বেয়া লাগে যে প্ৰত্যেকবাৰে যদি আমি চাওঁ অতীতলৈ উভতি চাওঁ তেতিয়াহ'লে কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্যকালতো ঠিক তেনেকুৱা ধৰণৰ ঘটনাই ঘটিছিল। শেষৰখন কেবিনেটত আচলতে এনেকুৱা ধৰণৰ ভেঞ্চাৰ স্কুলবিলাকক তদৰ্থ ভিত্তিক নিযুক্তি দি পেলাই 15,000কৈ দৰমহা দিয়াৰ এক কেবিনেট ডিচিশ্যন হোৱাৰ কথা চলি আছিল। কিন্তু একেবাৰে শেষ মুহূৰ্তত এই গোটেই সিদ্ধান্তটো বাতিল কৰা হৈছিল। গতিকে অৰ্থাৎ প্ৰতাৰিত হৈছিল শেষ মুহূৰ্তলৈকে। এই ভেঞ্চাৰ স্কুলৰ এই সমস্যাটো ইমান শেষলৈকে কিয় থৈ দিয়ে সেই কথাটো আমাৰ কাৰণে সাঁথৰ। বাৰু যিয়েই নহওক অতীতৰ কথাবিলাক বাদ দিয়ক। এতিয়া আমি আশা কৰাৰ বাহিৰে অন্য একো কৰিবই নোৱাৰোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু অতি সুদক্ষ আৰু খুব খৰখেতীয়াকৈ সিদ্ধান্ত ল'ব পৰাৰ ক্ষমতা আছে। গতিকে আমি আশা কৰোঁ তেখেতে এই ভেঞ্চাৰ স্কুলৰ এই সমস্যাটো একেদিনৰ ভিতৰতে অৰ্থাৎ অধিসূচনা জাৰি কৰাৰ আগতে নিশ্চয়কৈ সমাধান কৰিব পাৰিব। যিহেতু তেখেতৰ বাজেটতো
এই বিষয়টো উল্লেখ কৰা আছে। গতিকে এইখন বাজেটৰ ভিতৰতে হয়তো যিখিনি তেখেতে ভাবিছে ভেঞ্চাৰ স্কুল যিবিলাক স্কুল তেখেতে প্ৰভিঞ্চিয়েলাইজ কৰিম বুলি ভাবিছে সেইখিনি নিশ্চয়কৈ কৰি দেখাব। মই মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা মনত পেলাই দিব খোজোঁ যে তেখেতে যেতিয়া শিক্ষামন্ত্ৰী আছিলে, সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই, কংগ্ৰেছ চৰকাৰৰ দিনতেই হয়তো শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত তেখেতে এটা কথা কৈছিল যে নিড বেচিছ শব্দটো তেখেতে উল্লেখ কৰিছিল যে নিড বেচিছত তেখেতে স্কুল ল'ব, অৰ্থাৎ যিবিলাক স্কুলৰ পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ ছাত্ৰী আছে সেইখন স্কুলৰ কাৰণে কোনো ধৰণৰ ক্ৰাইটেৰিয়া নৰখাকৈ তেখেতলোকে প্ৰভিঞ্চিয়েলাইজ কৰিব। আনকি তেখেতে কৈছিল যে তাৰ কাৰণে কোনো ধৰণৰ ল'ৰ কোনো আইনৰ কোনো প্ৰয়োজন নাই, আমি কেবিনেট সিদ্ধান্ত লৈয়ে ল'ব পাৰিম। গতিকে এইটো বৰ সুন্দৰ কথা কৈছিলে। অৱশ্যে হয়, যিখিনি স্কুল প্ৰথমতে এতিয়াও পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী আছে সেইখিনি স্কুল তাৰমানে তাৰ প্ৰয়োজন সেই ঠাইখিনিত। গতিকে সেইখন স্কুল প্ৰথমে ফাৰ্ষ্ট কেটেগৰীত আহিবই। ঠিক আছে, তেখেতৰ এই চিন্তাধাৰাটোক আমি সমৰ্থন কৰিছোঁ। আৰু এতিয়া লগতে এই কথাটোও কওঁ যে যিখিনি স্কুল ইতিমধ্যে ষ্টুডেণ্টৰ অভাৱত বন্ধ হৈ গ'ল, কিন্তু ইমান 20-25 বছৰ হয়তো সেইখন স্কুল চলি আছিল। গতিকে সেইখন স্কুলত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলকো অন্ততঃ এককালীন হ'লেও এটা সাহাৰ্য দিয়াটো কিন্তু নিতান্তই প্ৰয়োজন। কাৰণ আজিৰ এই প্ৰতিযোগিতাত আজি মানুহৰ যিমান ধৰণৰ মানদণ্ড উন্নত হৈছে, আগৰ দৰে সেনেকুৱা ধৰণৰ নাই, এইটো স্বাভাৱিক প্ৰক্ৰিয়া। গতিকে আৰু আগৰ দৰে সেই জনসংখ্যাও নাই। গতিকে স্বাভাৱিকভাৱে আৰু যি ধৰণে কাঠফুলাৰ দৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাক গঢ়ি উঠিছে বা চৰকাৰী বিদ্যালয়ত যিমান ধৰণৰ সা সুবিধা প্ৰদান কৰা হয়, বিনামূলীয়া কিতাপ, মিড ডে মিলৰ পৰা চাইকেলৰ পৰা ইউনিফৰ্মলৈকে এনেকুৱা ধৰণৰ সা সুবিধা প্ৰদান কৰাৰ পিছতো যদি এখন ভেঞ্চাৰ স্কুল ভৰ্তি আছে, তেতিয়াহ'লে আমি নিশ্চয়কৈ জানিব লাগিব যে সেইখন সঁচাকৈয়ে তাত অতি প্ৰয়োজন। গতিকে মই যিহেতু পৰ্টেল 2 এদিনতে খুলি দিব, গতিকে এই বিষয়বিলাকৰ ওপৰত গুৰুত্ব দিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু যাতে কোনো ধৰণৰ মানে ধাৰা উপধাৰা আইনখনৰ জৰিয়তে দি পেলাই যদি বৰ্তমান থকা স্কুলৰ 90% স্কুলেই যদি আবেদন কৰিব নোৱাৰে, তেতিয়াহ'লে নিশ্চয়কৈ এই পৰ্টেল খোলা বা আৰু নতুনকৈ আইনখন সংশোধন কৰাৰ নিশ্চয় কোনো ধৰণৰ যুক্তিয়েই নাথাকিব। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে তেখেতে যেন গোটেই প্ৰক্ৰিয়াটো চালি যাইছে। কাৰণ তেখেতে ইমান বছৰ শিক্ষামন্ত্ৰী হৈ থকাৰ পিছত বিশেষকৈ ভেঞ্চাৰ স্কুল সম্পৰ্কে তেখেততকৈ বেছি নলেজ থকা মানুহ অসমত আছে বুলি মই নাভাবোঁ। তেখেতে নিশ্চয় গোটেইখিনি কথা জানে আৰু তেখেত অতি দক্ষ আৰু আমি জানিব পৰা মতে তেখেত খুব কাইণ্ড-হাৰ্টেড মানে দয়ালু। গতিকে তেখেতৰ নিশ্চয় এই বিষয়বিলাক পুংখানুপুংখকৈ চাব আৰু তেখেতে নিশ্চয় এটা খুব ভাল মনোভাৱ লৈয়ে এই কামটোত আগবাঢ়িছে। গতিকে মই তেখেতক শেষবাৰৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ আৰু তেখেতৰ এইখন চৰকাৰৰ কাৰ্যকালত যে আকৌ নতুনকৈ কিবা ভাবিব পাৰিব ভেঞ্চাৰ স্কুল সম্পৰ্কে, নিশ্চয়কৈ নোৱাৰে। গতিকে পৰ্টেল খোলাৰ লগতে তেখেতে যাতে এই গোটেই দিশবিলাক চাই আৰু এই অধিসূচনা জাৰি কৰাৰ আগতে যাতে তেখেতসকলৰ কামখিনি আগবঢ়াই নিয়ে। যদিহে অধিসূচনাৰ আগত নহয়, তেতিয়াহ'লে নিশ্চয়কৈ আৰু বহুত সংখ্যক শিক্ষক কিন্তু বঞ্চিত হ'ব। কেনেকৈ বঞ্চিত হ'ব? কাৰণ তেখেতসকলে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিব। কাৰণ আমি জানো যে নতুন চৰকাৰ এখন অহাৰ পিছত প্ৰথমতেই যে এনেকুৱা ধৰণৰ কামখিনি কৰিব, সেইটো আমি কেতিয়াও বিশ্বাস নকৰোঁ বা আমি আগতে পূৰ্বৰ যিটো অভিজ্ঞতা তাৰ পৰা এই সিদ্ধান্ত ল'ব পাৰোঁ। গতিকে একেদিনৰ ভিতৰতে অধিসূচনা জাৰি কৰাৰ আগতেই যাতে এই দুৰ্ভগীয়া শিক্ষকসকলক তেখেতসকলৰ প্ৰয়োজনীয় সন্মানখিনি যাতে দিয়ে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। কাৰণ তেখেতে সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিকে চুই যোৱাকৈ আঁচনি তৈয়াৰ কৰিছে। গতিকে শিক্ষাৰ লগত জড়িত মানৱ সম্পদ গঢ়া এই শিক্ষকখিনিক নিশ্চয়কৈ যে বঞ্চিত নকৰিব যেন মোৰ অনুভৱ হয়। গতিকে তেখেতে যাতে এই বিষয়বিলাক পুংখানুপুংখভাৱে বিশ্লেষণ কৰি সকলোৰে যাতে গ্ৰহণযোগ্য হোৱাকৈ তেখেতে এটা সিদ্ধান্ত লয় আৰু পৰ্টেলৰ জৰিয়তে তেখেতে তাৎক্ষণিকভাৱে, যিহেতু আজিকালি অনলাইন পেপাৰলেছ হৈ গোটেই কামখিনি কৰক, যিমান পাৰে সিমান সোনকালে কৰি আমাক 15 পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰতে গোটেইখিনি কাম যাতে
কৰি দিয়ে তাৰ কাৰণে মই অনুৰোধ জনালোঁ। ধন্যবাদ।